মা তুমি পৃথিৱীৰ বেষ্ট মা জানানে মা সঁচাকৈ তুমি মোৰ ভাল বেয়া সকলো বুজি পোৱা তোমাৰ পছন্দ কিন্তু মানিব লাগিব নমামি মোৰ বাবে পাৰফেক্ট মা এতিয়াৰ পৰা তুমি ৰাতিপুৱা উঠি মোৰ কাৰণে ব্ৰেকফাষ্ট বনাব নালাগে এতিয়া তোমাৰ আৰাম কৰাৰ বয়স তুমি আৰাম কৰা মোৰ কাৰণে যি কৰিব লাগে নমামি কৰিব বিভান ব্ৰেকফাষ্ট ৰেডি আহা গৈছো ৰ'বা বিবু খোৱা নাই যে তুমি মই নাখাওঁ একো নহয় খোৱাচোন আজি এদিনহে হৈছে নেখালে আইতাই বেয়া পাব নহয় নাখাওঁ বুলি কৈছো নহয় মই আইতাই বনালে মোৰ সোৱাদ নালাগে মোক তুমি বনোৱা ব্ৰেকফাষ্ট লাগে সেইটোৱে কাবিবু তেনেকুৱা নকৰিবাচোন অকণমান খোৱা মা ৰাতিপুৱা তুমি বনোৱা নাখালে মোৰ ভোকেই নপলায় মই খুৱাই দিম ৰ'বা চাওঁ আগলৈ আহাচোন এতিয়া ভাল লাগিছে নাই মা বিভানে আপোনাক মাতিছে তুমি যোৱা মই গৈ আছো মই জানিছো এই মাকৰ বাহিৰে সিয়ান কাৰো হাতৰ খাই ভাল নাপায় ক'ত আছে সি মা নমে কি টেষ্টি খানা বনাইছে আহাচোন হা তুমি নাখালে মই জানো ব্ৰেকফাষ্ট কৰিব পাৰো বহা না মা মা আপুনি বহি দিয়ক নহ'লেও নাখাবই বহা মা বেয়া নাপাবা দে মা তুমি অহাৰ আগতে মই আৰম্ভ কৰি দিলো ইমান ধুনীয়া গোন্ধ ওলাইছিল নহয় ৰ'বই নোৱাৰিলো মই খোৱা না মা খালেহে গম পাম খোৱা না মা মা খাও হয়নে মা তুমিও কিন্তু মানিব লাগিব তোমাতকৈ বোৱাৰীহে বেছি ভাল ৰান্ধনি ওলাল মা খাওক মানে মোৰ ইমানখিনি টকা একেলগে দিবলৈ অসুবিধা হ'ব যদি মোক ইনষ্টলমেণ্ট কৰি দিয়ে চাওক আমাৰ ইয়াত ইনষ্টলমেণ্টৰ কোনো ধৰণৰ ছিষ্টেম নাই আৰু আপুনি কিমানমান এমাউণ্টৰ বস্তু ল'ব 5-6 লাখ নহয় জানো হয় আপুনি আমাৰ পুৰণি কাষ্টমাৰো নহয় আৰু না আপোনাৰ চৰকাৰী চাকৰি আছে কোনো গ্যাৰাণ্টি নোহোৱাকৈ আমি ইমান টকাৰ বস্তু আপোনাক ইনষ্টলমেণ্টত দিব নোৱাৰোঁ চাওক আপুনি মোক বিশ্বাস কৰিব পাৰে আপোনাৰ পইচা মৰা নাযায় বিশ্বাসত বিজনেছ নচলে
কিয় ফোন কৰিছ? কথা এটা হ'ল নহয়, কি? আজি তোৰ বৌক লগ পালো। মই কি কৰিব লাগে? লগ পাই তই সিদিনা ঘৰলৈ যোৱাৰ কথাটো ক'লো, বোৱাৰীক লগ পোৱা কথাটোও ক'লো, কিন্তু বৌক চাই এনেকুৱা লাগিল যেন বৌ কথাটো নাজানে। তয়ো যে আৰু নাৰী সুলভ স্বভাৱবিলাক নগ'ল আৰু ন? ইয়াৰ কথা তাত কোৱা, তাৰ কথা ইয়াত কোৱা। ৰাখ এতিয়া। বিবু, মা, কথা এটা আছে তোমাৰ লগত। কি কথা? সেইদিনাখন বোলে তোমাৰ দেউতা আহিছিল আমাৰ ঘৰলৈ। তেতিয়া ঘৰত কোনো নাছিল, নমামীৰ বাহিৰে। কিন্তু দুখৰ কথাটো এইটোৱে যে এই কথাটো নমামীয়ে আমাৰ পৰা লুকুৱাই ৰাখিলে। তাইনো কথাষাৰ আমাৰ পৰা কিয় লুকুৱাব লাগে কোৱাচোন? চোৱা না মোক কেনেকুৱা লাগিছে। চোৱা তুমি দিয়া কাণফুলিযোৰ পিন্ধিছো, কেনেকুৱা লাগিছে মোক। ঠিকে। ঠিক আছে মানে ভাল লগা নাই? তাৰ মানে ভাল লাগিছে। তুমি মোক ভালদৰে চোৱাই নাই, এনেই কৈছা মোক ভাল লগা বুলি। বিবু, তুমি অফিচলৈ যাবা দেই, মই জেঠাইহঁতৰ ঘৰৰ পৰা আহোঁ। হ'ব মা। তোমাৰ কি হৈছে? মোক ভালদৰে মতা নাই যে? কি হ'ল? মই কিবা ভুল কৰিলো নেকি? ভুল কৰিছা, বহুত ডাঙৰ ভুল কৰিছা। মই জানো মোৰ আগত সি কেতিয়াও খং নকৰে। তুমি তাৰ মৰমহে দেখিছা নমামী, তাৰ ৰুদ্ৰ ৰূপো তুমি দেখিবা। তুমি সেইজন মানুহক এইখন ঘৰত সোমাব কেনেকৈ দিব পাৰিলা? তুমি কাৰ কথা কৈ আছা? মই বুজা নাই। মই সেইজন মানুহৰ কথা কৈছো যিয়ে মোক জন্ম দিয়ে নিজৰ দায়িত্ব সামৰি পলাই গ'ল। সেই কাপুৰুষটোক তুমি কিয় লগ কৰিছা কোৱা? তেওঁ নিজে আহিছিল।
ঘৰত কোনো নথকাৰ বাবেহে মই মাতি দিলো ভিতৰলৈ তুমি নাজানা নেকি যে সেই মানুহটোক মই ঘিণ কৰোঁ তোমাৰ দেউতা বুলি পৰিচয় দিয়াৰ পিছত মই কেনেকৈ বাহিৰলৈ ওলাই দিব পাৰোঁ উলিয়াই দিব পাৰিব লাগিছিল তুমি মোৰ পত্নী হয়নে নহয় হয় তেনেহ'লে তোমাৰ দায়িত্ব কি আছিল মই কথাবোৰ তেনেকৈ ভবা নাছিলো মোৰ শহুৰ দেউতা হিচাপে কেৱল তেওঁৰ পৰিচয় আশীৰ্বাদহে লৈছিলো কি তুমি সেইজন মানুহৰ ভৰি চুইছা ওলোৱা এতিয়া এইখন ঘৰৰ পৰা ওলোৱা সেই মানুহজনক শ্ৰদ্ধা কৰা কোনো মানুহৰে এখন ঘৰত স্থান নাই লাগিলে সেইজনী মোৰ পত্নী নহওক কিয় বিভান দুৱাৰখন খোলা বিভান মোক ক্ষমা কৰি দিয়া অজানিতে মোৰ ভুল হৈ গ'ল আৰু কেতিয়া তুমি বেয়া পোৱা কাম নকৰো মই তুমি মোক তেনেকৈ ত্যাগ কৰিব নোৱাৰা বিভান দয়া কৰা মোৰ ওপৰত প্লিজ মই মাৰ শপত খাই কৈছো মই কেতিয়াও জীৱনত কেতিয়াও মই তুমি বেয়া পোৱা কাম নকৰো মই দেউতাৰে ফোন কৰি আছে ফোনটো ৰিচিভ কৰা আৰু তোমাক লৈ যাবলৈ কোৱা তোমাৰ নিচিনা পত্নীৰ মোৰ কোনো প্ৰয়োজন নাই কি হ'ল বিভানেও ফোন ৰিচিভ কৰা নাই বাইদেও কৰা নাই নমামিও উঠোৱা নাই আকৌ কিবা নহ'বলগীয়া হ'ল নেকি নমামীৰ ওপৰত